গোলাঘাটত কেন্দ্ৰীয় শিল্পী দিৱস 2025 পালন ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত মন্ত্ৰী সজন্তা নেওগ, মন্ত্ৰী হতুল বৰা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে গোলাঘাট জিলা প্ৰশাসনৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে 2025 বৰ্ষৰ শিল্পী বঁটাপ্ৰাপক ক্ৰমে ডক্টৰ অনিমা চৌধুৰী, শ্ৰীযুত মুকুল ৰাভা, 2024 বৰ্ষৰ নটসূৰ্য পনীৰ শৰ্মা বঁটাপ্ৰাপক ৰেবা ফুকন, 2024 বৰ্ষৰ আত্যাচাৰ্য হতুল চন্দ্ৰ হাজৰিকা বঁটাপ্ৰাপক ইৰা নেওগ, 2024 বৰ্ষৰ বিম্বৰ দেউৰী বঁটাপ্ৰাপক জলেশ্বৰ ব্ৰহ্ম। মঞ্চতে বঁটাপ্ৰাপকক বঁটা প্ৰদান ৰাজ্য চৰকাৰৰ। অনুষ্ঠানতে শিল্পী পেঞ্চন প্ৰাপক শিৱপ্ৰসাদ শৰ্মা ঠাকুৰ, কঞ্জন নাথ আৰু বাৰ্ষিক শিল্পী সন্মান প্ৰাপক জোনমণি নাগ, বিপুল বৰা, যোগেশ্বৰ মহন্ত, আমান আহমেদ, লোকেশ্বৰ গগৈ, ইদেশ্বৰ নেওগ, বীৰেন্দ্ৰ বৰা, পূৰ্ণেশ্বৰ দত্ত, জিতেন বৰাক মঞ্চত আনুষ্ঠানিকভাৱে বঁটা আৰু সন্মান প্ৰদান কৰা হয়। উল্লেখ্য যে মুঠ 179 গৰাকী ব্যক্তিক বাৰ্ষিক শিল্পী পেঞ্চন আৰু 73 গৰাকীক শিল্পী সন্মান প্ৰদান কৰা হয়। আনহাতে 29টা পৰিয়াললৈ আগবঢ়োৱা হৈছে পৰিয়াল পেঞ্চন আৰু 5 গৰাকী লোকক বিশেষভাৱে সক্ষম লোকলৈ বাৰ্ষিক শিল্পী সন্মান আৰু 10 গৰাকী মৃত শিল্পীৰ পৰিয়াললৈ এককালীন বিশেষ আৰ্থিক সহায় আগবঢ়াইছে ৰাজ্য চৰকাৰে। আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত আমি পাইছোঁ যে শিল্পী দিৱস। জ্যোতিপ্ৰসাদ আগৰৱালাই এষাৰ কথা কৈছিল যে ৰূপান্তৰেহে জগত ধুনীয়া কৰায়। সেয়া আমি তেখেতৰ অন্তৰৰ পৰা হৃদয়ৰ পৰা ওলাই অহা কথা, যি কথাৰ ওপৰত ভিত্তি কৰি মই এটা প্ৰয়াস কৰিছিলোঁ যে সঁচাই বাস্তৱত আমি কি কৰিছোঁ, যে ৰূপান্তৰখনে যদি জগতখন ধুনীয়া কৰিব বিচাৰে, মই ক'ব খুজিছোঁ যে বাস্তৱ ক্ষেত্ৰত আমি তেওঁৰ আদৰ্শেৰে কাম কৰাৰ এটা প্ৰয়াস কৰিছিলোঁ। নাঙি আঙি নাই বাইনি ৰেংকাই, বাৱাই চাকাই, অ ব্যৰ্থ আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। তাৰমানে কি, মই যিটো ভাষাত গাইছোঁ সেয়া হ'ল ৰাভা ভাষাত গাইছোঁ, আৰু সেইটোকে মই প্ৰমাণ কৰিব খুজিছোঁ যে ৰূপান্তৰ আমি কৰিব লাগিব। সমগ্ৰ অসমৰ জাতি জনগোষ্ঠীৰ মুখত যেতিয়া আমি শুনিবলৈ পালোহেঁতেন আজি এই গীতফাঁকি বিভিন্ন ভাষাত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মুখত, তেতিয়াহ'লে আমি ক'ব পাৰিলোহেঁতেন নিশ্চিত ৰূপত আমি শিল্পী দিৱস উদযাপন কৰাৰ লগতে এই মহান শিল্পীজনৰ যি চিন্তা, যি আদৰ্শ, তাক আমি বাস্তৱ ৰূপত ৰূপায়িত কৰিব পাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলক আজি সন্মান জনোৱা চৰকাৰ, তেখেতসকলকো আমি শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে এই বঁটাই তেখেতসকলক অনুপ্ৰাণিত কৰিব আৰু কেইগৰাকী ব্যক্তিৰ নামত এই বঁটাটো দিয়া হৈছে তেখেতসকলকো স্মৰণ কৰিছোঁ। আজিৰ দিনটো হৈছে শিল্পীসকলক স্মৰণ কৰা, শিল্পীসকলক স্মৰণ কৰা। জ্যোতিৰ আলুৱে আলুকেৰে গোটেই অসমখন বিকশিত হৈছে আৰু আজি এই শুভ মুহূৰ্তত আমি এটাই আহ্বান জনাম যে নতুন প্ৰজন্মই যাতে এই শিল্পীসকলক শ্ৰদ্ধা কৰে, তেওঁলোকৰ আদৰ্শেৰে সমাজখন এখন সুন্দৰ সমাজৰ যি সপোন দেখিছিল সেই সমাজেৰে যাতে আমাৰ অসমখন পৰিচালিত হয়, সেইটোৱে কামনা কৰিছোঁ। অসম চৰকাৰে 2025 চনৰ শিল্পী বঁটা কাৰণে মোক মনোনীত কৰি আজি বঁটা প্ৰদান কৰাৰ কাৰণে মই সঁচাকৈ সন্মানিত অনুভৱ কৰিছোঁ আৰু অত্যন্ত সুখী হৈছোঁ। অসম চৰকাৰক মই আন্তৰিক ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ, মাননীয় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ। প্ৰথমেই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। এইবাৰৰ শিল্পী দিৱস ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ শিল্পীসকল আহিছে, সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হৈছে। কেইবাগৰাকীও
স্বনামধন্য ব্যক্তিক আজি অসম চৰকাৰে বিভিন্ন বঁটাৰে সন্মান প্ৰদান কৰিলে। তেখেতলোকো যথেষ্ট উৎসাহিত হৈছে, তেখেতলোকৰ উৎসাহ দেখি আমিও আনন্দিত হৈছোঁ। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত ৰাজ্যখনক সকলো ক্ষেত্ৰতে আগবঢ়াই লৈ যাবলৈ বহুতখিনি প্ৰচেষ্টা হাতত লৈছে। এইটো এজন শিল্পীৰ কাৰণে সাংঘাতিক সপোনৰ দিন। মোৰ আজি নিজৰে কিবা বিশ্বাসেই হোৱা নাই যে মোকো সঁচাকৈ ইমান মহান এটা বঁটাৰ বাবে যোগ্য বুলি ভাবিছে। সেইকাৰণে মই নথৈ আনন্দিত আৰু এইখিনিতে মই ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰালে আৰু অসমৰ ৰাইজে যে মোক এইখিনিৰ কাৰণে যোগ্য বুলি ভাবিছে। আশীৰ্বাদ কৰক মই জীয়াই থকালৈকে মই যাতে প্ৰত্যেকজন দৰ্শকৰ মনৰ মাজত জীয়াই থাকিব পাৰোঁ, তেখেতসকলে প্ৰত্যেকজনে ভালপোৱা কাম কৰিব পাৰোঁ, সেইখিনিকে মোক আশীৰ্বাদ কৰক, মই তাকে বিচাৰিছোঁ। এইটো এজন শিল্পীৰ কাৰণে সাংঘাতিক সপোনৰ দিন। মোৰ আজি নিজৰে কিবা বিশ্বাসেই হোৱা নাই যে মোকো সঁচাকৈ ইমান মহান এটা বঁটাৰ বাবে যোগ্য বুলি ভাবিছে। সেইকাৰণে মই নথৈ আনন্দিত আৰু এইখিনিতে মই ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰালে আৰু অসমৰ ৰাইজে যে মোক এইখিনিৰ কাৰণে যোগ্য বুলি ভাবিছে। আশীৰ্বাদ কৰক মই জীয়াই থকালৈকে মই যাতে প্ৰত্যেকজন দৰ্শকৰ মনৰ মাজত জীয়াই থাকিব পাৰোঁ, তেখেতসকলে প্ৰত্যেকজনে ভালপোৱা কাম কৰিব পাৰোঁ, সেইখিনিকে মোক আশীৰ্বাদ কৰক, মই তাকে বিচাৰিছোঁ।